হত্যাকারী ন্যায় পাব লাগিবই পাকিস্তান গো ব্যাক আমসুর জিন্দাবাদ সন্ত্রাসবাদী রক্ষণাবেক্ষণে দিয়ে পাকিস্তান মুর্দাবাদ পাকিস্তান গো ব্যাক সন্ত্রাসবাদী নিবাচক সন্ত্রাসবাদী নিবাচক পাকিস্তান মুর্দাবাদ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত বিলাসীপাৰা গান্ধী চকত আজি কাশ্মীৰত পেলগামত হৈ যোৱা সন্ত্ৰাসবাদীৰ দ্বাৰা নৃশংসভাৱে পৰ্যটকৰ ওপৰত যি হত্যাৰ বলি হ'ল সেইসকলৰ বিৰুদ্ধে হত্যাকাৰীৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আজি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিলোঁ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। এই সময়তে ক'ব বিচাৰিছোঁ যে ভাৰত চৰকাৰে অতি সোনকালে যিসকল ব্যক্তিক আজি হত্যাৰ বলি হ'ল সেইসকলৰ পৰিয়ালক অতি সোনকালে শান্তি দিবৰ বাবে পাকিস্তানৰ পৰা অহা ভাৰতত আহি আমাৰ যি এটেক কৰিলে সেইসকল অতি সোনকালে শাস্তি দিব লাগে আৰু গুলীয়াই হত্যা কৰিব লাগে সেইসকলক ব্যক্তিক। আৰু সেই হত্যা হোৱা সেই সময়ত পেহেলগামত হত্যা হোৱা প্ৰতিগৰাকী ব্যক্তিক আজি ব্যক্তিৰ সদ্গতি কামনা কৰি আজি আমাৰ এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল। আৰু এই চাগতে ভাৰত চৰকাৰে অতি সোনকালে পাকিস্তানক দেখুৱাই দিব লাগে যাতে দ্বিতীয়বাৰ যাতে পাকিস্তানৰ পৰা এনেকুৱা দ্বিতীয় কাণ্ড ভাৰতত আহি এনেকুৱা কাণ্ড হ'ব নোৱাৰে। তাৰ বাবে আমি বিলাসীপাৰা জিলা অঞ্চলৰ ফালৰ পৰা দাবী উত্থাপন কৰিছোঁ। হত্যাকারী ন্যায় পাব লাগিবই হত্যাকারী ন্যায় পাব লাগিবই পাকিস্তান গো ব্যাক আমসুর জিন্দাবাদ সন্ত্রাসবাদী রক্ষণাবেক্ষণে দিয়ে পাকিস্তান মুর্দাবাদ পাকিস্তান গো ব্যাক সন্ত্রাসবাদী নিবাচক সন্ত্রাসবাদী নিবাচক পাকিস্তান মুর্দাবাদ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত বিলাসীপাৰা গান্ধী চকত আজি কাশ্মীৰত পেলগামত হৈ যোৱা সন্ত্ৰাসবাদীৰ দ্বাৰা নৃশংসভাৱে পৰ্যটকৰ ওপৰত যি হত্যাৰ বলি হ'ল সেইসকলৰ বিৰুদ্ধে হত্যাকাৰীৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আজি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিলোঁ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। এই সময়তে ক'ব বিচাৰিছোঁ যে ভাৰত চৰকাৰে অতি সোনকালে যিসকল ব্যক্তিক আজি হত্যাৰ বলি হ'ল সেইসকলৰ পৰিয়ালক অতি সোনকালে শান্তি দিবৰ বাবে পাকিস্তানৰ পৰা অহা ভাৰতত আহি আমাৰ যি এটেক কৰিলে সেইসকল অতি সোনকালে শাস্তি দিব লাগে আৰু গুলীয়াই হত্যা কৰিব লাগে সেইসকলক ব্যক্তিক। আৰু সেই হত্যা হোৱা সেই সময়ত পেহেলগামত হত্যা হোৱা প্ৰতিগৰাকী ব্যক্তিক আজি ব্যক্তিৰ সদ্গতি কামনা কৰি আজি আমাৰ এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল। আৰু এই চাগতে ভাৰত চৰকাৰে অতি সোনকালে পাকিস্তানক দেখুৱাই দিব লাগে যাতে দ্বিতীয়বাৰ যাতে পাকিস্তানৰ পৰা এনেকুৱা দ্বিতীয় কাণ্ড ভাৰতত আহি এনেকুৱা কাণ্ড হ'ব নোৱাৰে। তাৰ বাবে আমি বিলাসীপাৰা জিলা অঞ্চলৰ ফালৰ পৰা দাবী উত্থাপন কৰিছোঁ।